everyone, welcome to Dekas tutorial. আজি আমি লৈ আহিছো আসাম পুলিশ এবি আৰু আহিবলগীয়া টেট এক্সামৰ কাৰণে সিম্পলিফিকেশনৰ এটা সৰু কুৱেশ্যনটো কি দিছে চোৱা 1 + 1/2 * 1 + 1/3 * 1 + 1/4 আপ টু একেবাৰে কি হলকে দিছে 1 + 1/999 আৰু অপচন কিটা দিছে আমাক এনে ধৰণৰ হয়নে কুৱেশ্যনটো আমাক দীঘল দিছে কিন্তু এই কুৱেশ্যনটো আমি একেবাৰে সহজত কেনেকৈ কৰিব পাৰিম চোৱা ফাৰ্স্ট টাৰ্মটো আমাক কিমান দিছে 1 + 1/2 અને સેકન્ડ টার্মটো আমাক কিমান দিছে 1 + 1/3 থার্ড টার্মটো আমাক কিমান দিছে 1 + 1/4 আপ টু একেবাৰে কি হলকে দিছে 1 + 1999 মানে এই টার্মটো আমি এটা কেনেকৈ লিখিব পাৰো ইয়াত যদি আমি 2 এটা এলসিএম হিচাপে লওঁ তেতিয়ালে কিমান হ'ব 2/3 নেক্সট টার্মটো আমাৰ কিমান হ'ব নেক্সট টার্মটো হ'ব আমাৰ 4/3 তাৰ পাছৰ টার্মটো আমাৰ কিমান হ'ব 5/4 মানে ঠিক তেনেদৰে একেবাৰে লাষ্টৰ টার্মটো আমাৰ কিমান হ'ব 1000 divided by 999 এতিয়া চোৱা এতিয়া আমি ইয়াত কি দেখিলো এই যোনটো 3 এই 3 টোৱে এই 3 টোৰ লগত কি আছে কেনসেল আউট 4 কেনসেল আউট ঠিক তেনেদৰে ইয়াৰ আগৰ টার্মটো কি হ'ব ইয়াৰ আগৰ টার্মটো হ'ব তোমালোকৰ 999 divided by কিমান হ'ব 998 এই 999 এই 999 আমাৰ কি হৈ গৈছে কেনসেল আউট থাকিলে কিমান একেবাৰে শেষৰ টার্মত 1000 হয়নে আৰু একেবাৰে ফাৰ্ষ্টৰ টার্মত কিমান 2 গতিকে আমি 2 এ যদি 1000 ক ডিভাইড কৰি দিও কিমান হ'ব 500 আৰু এই 500 টো আমাৰ অপচন নম্বৰ কিমানত আছে অপচন নম্বৰ বি ত আছে গতিকে বি আনসাৰটো আমাৰ কারেক্ট আনসার থ্যাংক ইউ एवरीवन